নমস্কাৰ আজি আমাৰ এপিএনআই যেটো বেচ আছিল 2021-23 ডিএমএলটি বেচ হয় ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনিচিয়ান দুবছৰীয়া পাঠ্যক্ৰম আছিল আৰু আজি এটা সেই বেচৰ কোৰ্স কমপ্লিট কৰাৰ পাছত আজি সাৰ্টিফিকেশন প্ৰভাইড কৰা হৈছে আৰু মোৰ লগত আছে আমাৰ সেই বেচৰ এজন ছাত্ৰ নাম কৰণ ভগত আৰু তেওঁ এই কোৰ্সটো সফলতাৰে পৰিপূৰ্ণ কৰিছে আজি পৰিপূৰ্ণ কৰাৰ লগতে তেখেতে কোৰ্সটো কৰি কেনেকুৱা পালে কোৰ্সটো কমপ্লিট কৰাৰ পাছত কত কি কৰিলে হবিশেষ তেখেতৰ পৰা জানো হকচোন নমস্কাৰ মোৰ নাম কৰণ ভগত মই ডিএমএলটি এপিএনআই আসাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউটত ইয়াতে পঢ়িছিলো 2 বছৰ পাঠ্যক্ৰম আৰু মই ইয়াত বহুত ভাল লাগিলে পঢ়ি আৰু মোৰ যোনটো পাঠ্যক্ৰম শেষ হোৱাৰ পিছত মই ইন্টাৰ্নশিপ কৰিব গৈছিলো ডিগবৈ চিএইচসি মই ইন্টাৰ্নশিপ শেষ কৰাৰ পিছত মই জব হিচাপত আদিত্য ডায়াগনষ্টিক এণ্ড হস্পিটেলত জব ওয়াইজ মই এতিয়া চাকৰি কৰি আছো ধন্যবাদ তোমালৈ দেখিছে এতিয়া আমাৰ যে একচুয়ালি সাৰ্টিফিকেটটো আজিহে পাইছে হি সাৰ্টিফিকেট পৰীক্ষা দিয়াৰ পিছতে ইন্টাৰ্নশিপো পালে আৰু যি আমি প্ৰভিজনাল সাৰ্টিফিকেট প্ৰভাইড কৰো হে প্ৰভিজনাল সাৰ্টিফিকেট দি অলৰেডি আদিত্যত জবও পাইছে যিখন এনএসডিসি আমি যেহেতু ভাৰত চৰকাৰৰ যি এনএসডিসি নেশনাল স্কিল ডেভেলপমেন্ট কৰ্পোৰেচন স্কিল ইণ্ডিয়া তৰফৰ পৰা আমি সাৰ্টিফিকেট দিও হে সাৰ্টিফিকেশন আমাৰ জাস্ট আজিহে আহি পাইছে আৰু আহি পোৱাৰ লগে লগে আমি সাৰ্টিফিকেটখন প্ৰভাইড কৰিছো সাৰ্টিফিকেট পোৱা আগতে আমাৰ ষ্টুডেন্টে অলৰেডি আমাৰ তিনচুকীয়া যি আদিত্য ডায়াগনষ্টিক চেণ্টাৰ আছে তাত অলৰেডি জব পাইছে যি আমি প্ৰভিজনাল সাৰ্টিফিকেট প্ৰভাইড কৰিছিলো তাৰ পৰাই অলৰেডি ষ্টুডেন্টে জব পাইছে গতিকে কৰণ ভগতলৈ আমাৰ এপিএনআই তিনচুকীয়া তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যাতে তোমাৰ ভৱিষ্যতটো সুন্দৰ হোক আৰু আগলৈ আগুৱাই যোৱা ভাল জব কৰা আৰু যি শিক্ষা ললা সেই শিক্ষা যাতে লৈ তুমি উন্নতি পথত আগুৱাই যোৱা তাৰে কামনা কৰিলো ধন্যবাদ